শিলহাকত যি ধৰণে ৰিটেনশ্যন টেংক বা গোটেই গুৱাহাটীৰ পানী জমা কৰাৰ কাৰণে এটা পৰিকল্পনা কৰি কাম আগবঢ়াইছিলোঁ। জিঞ্জাৰ হোটেল কি হ'ব, OKD কি হ'ব, টেনিছ কোৰ্ট কি হ'ব, সেইবিলাকো খুব কম দিনৰ ভিতৰতে আপোনালোকে দেখিব যে সেইবিলাকো আমি খান্দি শিলহাকো বিলৰ লগত একলগ কৰি দিয়াৰ পৰিকল্পনাত আছোঁ। ইয়াত কাৰো মানে ৰৈ থাকিব নোৱাৰিব। তাত যি আছে ইতিমধ্যে আমি আমাৰ যিখন হোটেল মেনেজমেণ্ট ইনষ্টিটিউট তাক শিফ্ট কৰাৰ কাৰণে ব্যৱস্থা কৰিলোঁ। আমি আমাৰ GS ৰোডত আমাৰ এটা বিল্ডিং আমি লৈছোঁ। তাত যিখন আমাৰ হোটেল মেনেজমেণ্ট ইনষ্টিটিউট IHM তালৈকে শিফ্ট কৰিব। এখন কোঅপাৰেটিভ ইনষ্টিটিউট আছে, সেইখন আমাৰ ৰিহাবাৰীলৈ শিফ্ট কৰিব। ইতিমধ্যে শিফ্টিঙৰ কাৰণে আমি আৰম্ভ কৰিছোঁ আৰু এই দুখন শিফ্ট কৰাৰ লগে লগে টেনিছ কোৰ্টখন আমি সৰুসজাইলৈ শিফ্ট কৰাৰ ব্যৱস্থা কৰিছোঁ। এই তিনিটা শিফ্ট কৰাৰ লগে লগে আমি এই তিনিটাই তাত ভাঙি দি শিলহাকো বিল বনাই পেলাম। শিলহাকো বিলৰ ভিতৰত সোমাই যাব। জিঞ্জাৰ হোটেলো আমাৰ কিছুদিনৰ পিছত জিঞ্জাৰ হোটেলো আমি তাত তেওঁলোককো শিফ্ট কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা দিছোঁ। তেওঁলোকক আমি জেগাও দিছোঁ যে তাৰ পৰা শিফ্ট কৰক। গতিকে সততে যিসকল মানুহে কৈ থাকে যে দুৰ্বল মানুহক আমি শিলহাকত কৰিছোঁ, এইটো দুৰ্বল নহয়, সবলসকলকো একেধৰণে কৰা হ'ব। সবল দুৰ্বল বুলি কথা নাই। গুৱাহাটীৰ ভৱিষ্যতৰ স্বাৰ্থত এই শিলহাকো সম্পূৰ্ণৰূপে মুক্ত হ'ব লাগিব আৰু সম্পূৰ্ণৰূপে শিলহাকৰ এটা ডাঙৰ ৰিটেনশ্যন টেংক হ'ব লাগিব।